নমস্কাৰ বন্ধুসকল। ৰিচেণ্টলি ভিক্টৰ দাসৰ এটা ভিডিঅ' ভাইৰেল হৈছে য'ত তেওঁ এজনী মহিলাক বৰ বেয়াকৈ প্ৰহাৰ কৰে। এই ভিডিঅ'টোৰ ওপৰত ৰিয়েক্ট কৰি ভিক্টৰ দাসেনো কি ক'লে আপোনালোকে এটা সৰু ক্লিপ পোনপ্ৰথমে চাই লওক। আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টো নকৰো, কিন্তু মই এটা चिल्लाएगा चिल्लाया क्यों बे क्यों चिल्लाया बे उस दिन की शाम नहीं मिला तेरे को ऊपर लोगों के साथ जिस दिन जाता वही चिल्लाया क्यों আৰে ভিক্টৰ দা, আপুনি কোনো নাৰীক হাত উঠোৱাটো ছাপোৰ্ট নকৰে আৰু আপুনি কি কৰিছে? ইমান বেয়াকৈ প্ৰহাৰ কৰিছে এজনী মহিলাৰ ওপৰত। এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল? কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ? মফিদুলে কৈছে ভিক্টৰ দা ৰেছপেক্ট নোহোৱা হ'ল। বাবু, মই তোক এটা কথা কৈছো, তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটাই কিবা ভুল কৰে তই কি কৰিবি? মোৰ প্ৰশ্নটো তাতে। বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে, সেই ভুলটোক লৈ তই কি কৰিবি? তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি, ঠিক আছে? আৰু আৰে ভিক্টৰ দা শুনক, আপোনাৰ যোনেই নহওক, আপোনাৰ ভণ্টি হওক, আপোনাৰ নিজৰ আপোন মানুহ হওক, এনেদৰে মহিলাৰ ওপৰত প্ৰহাৰ কৰাটো উচিত নহয়, বুজিছে? আপোনালোকে ইয়াৰ সন্দৰ্ভত কি ভাবে কমেণ্টত জনাব পাৰে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।